মোটামুটি 70-80,000 মান প্লাস লগতে আৰু এটা কথা কৈ দিওঁ ইয়াত 395 2 লাখ টকা দিলে ওলাই যাব চেনেলৰ ফালৰ পৰা আহিলে সেই ফিক্স ৰেটতকৈ 5,000 টকা জাষ্ট কমাই দিব পাৰিম কিন্তু এইখনকে অলমষ্ট ফিক্স প্ৰাইচ মই কৈ দি আছোঁ 99% গাড়ী ফাৰ্ষ্ট অনাৰ পাব 3,35,000 টকা মাৰুতি চুজুকিৰ ওপৰত চবৰে বিশ্বাস আছে গাড়ী আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হোৱাইট কালাৰত আছে মই 3,35,000 টকা দাম ৰাখিছোঁ 90,000 টকা নেগচিয়েবল এই অসমৰ বাহিৰৰ পৰা ৰিফাইনেন্স কৰিব বিচাৰে তেওঁ যদি তেওঁ ৰাখিছোঁ 4,50,000 টকা নেগচিয়েবল প্ৰাইচ বটন এলয় ৰুফ এচি গোটেইখিনি ফিচাৰ্ছ পাই যাব ABS আছে নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ নগাঁৱত আৰু গম পাই মই ইয়াত ভিডিঅ' আগে পিছে বনাওঁ যদি আপোনালোকে ভাবিছে কম দামত প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ী ল'বলৈ যেনেকৈ ধৰক SUV হেচবেক চেডান যদি আপোনালোকে ভাবিছে তেন্তে আপোনালোকে আহক DV প্ৰিমিয়াম কাৰ দেখা পাইছে আৰু ইয়াৰ এড্ৰেছটো হৈছে আপুনি যদি ঢিংগিৰা অভাৰব্ৰিজটো ক্ৰছ কৰি আহে আপুনি 2 কিলোমিটাৰমান আহি পেলাই আপুনি যেতিয়া মেট্ৰ' ৰিচাৰ্চ হস্পিটেল পাব তাৰ অপজিটতে পাব DV প্ৰিমিয়াম কাৰ আৰু ইয়াত বিভিন্ন ধৰণৰ ষ্টক আপডেট আছে আৰু ইয়াত কি অফাৰ আছে বা কিমান দাম নেগোচিয়েবল এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি জনাব চেষ্টা কৰিম তো ইয়াৰ আগতে যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰি দিব এতিয়া আমাৰ এই ইয়াত আছে আমাৰ এই ডিলাৰৰ স্বত্বাধিকাৰী দাদা বাবলুদা নমস্কাৰ ভালে আছে ভাল পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি এবাৰ কৈ দিয়ক মোৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও মেইন টাউনৰ পৰা আপোনাৰ ঢিং ৰোড যোনটো আছে সেইটো তাৰ পৰা সেই ঢিং ৰোডৰ ফালৰ পৰা আহিলে এখন অভাৰব্ৰিজ পাব ফাৰ্ষ্ট এণ্ট্ৰি কৰি পেলাই তাৰ পৰা ঠিক 1.5 বা 2 কিলোমিটাৰ ভিতৰত আহিব লাগিব আহি পেলাই আপোনাৰ দূৰৰ পৰা দেখা পাব মেট্ৰ' হস্পিটেল ঠিক আছে মেট্ৰ' হস্পিটেল পাব ঠিক তাৰ অপজিটতে মোৰ ডিলাৰটো আছে আৰু আপোনাৰ বেছি ডিটেইলছ জানিবৰ কাৰণে তলত স্ক্ৰীনত অহা নম্বৰত কল কৰিব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় চব হৈ যাব ন কিমানৰ পৰা ষ্টক আছে আজি ষ্টক ধৰি লওক 180 190 এনেকুৱা পৰা আছে 180 190 পৰা ষ্টক আপডেট আছে যদি আপোনালোকে 2013 ওপৰত 2013 পৰা গাড়ী লয় তেন্তে তাৰ গাড়ী ৰিফাইনেন্স হৈ যাব মোটামুটি 70-80,000 মান দিলে আপোনালোকৰ ৰিফাইনেন্স হৈ যাব তো আপোনালোকে বেছি দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ ক'ব এইটো আপোনাৰ একদম লেটেষ্ট কণ্ডিশ্যনৰ স্কৰ্পিঅ' S11 স্কৰ্পিঅ' S11 ৰানিং 50,000 প্লাছ চলিছে জেনুইন ৰানিঙৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে সৰু সুৰা স্ক্ৰেচেছ বাম্পাৰত আছে কোনো টাচ পেইণ্ট কৰা হোৱা নাই এতিয়ালৈকে গাড়ী ৰেডি কৰা নাই কিন্তু ফুল গাড়ী অৰিজিনেল পেইণ্ট ফাৰ্ষ্ট অনাৰ গাড়ী এইখন মই দাম ৰাখিছোঁ 13,50,000 টকা 13,50,000 টকা নেগচিয়েবল প্ৰাইচ ন হয় অ'কে 13,50,000 টকা নেগচিয়েবল প্ৰাইচ প্লাছ লগতে আৰু এটা কথা কৈ দিওঁ ইয়াত চাওক টায়াৰকেইটা দেখাই দিয়ক টায়াৰকেইটা অলমষ্ট গুচি গৈছে মই চাৰিটাতে অৰ্ডাৰ কৰিছোঁ কমপ্লিট মই ব্ৰেণ্ড নিউ টায়াৰ লগাই দি আছোঁ এইটো কিমান দিলে ওলাই যাব এইটো আপোনাৰ মোটামুটি 4 লাখ 4.5 লাখত ওলাই যাব ন ঠিক আছে নেক্সট পাইছে ডিজায়াৰ এইটো হৈছে ডিজায়াৰ 2014ৰ ডিজায়াৰ ঠিক আছে 14 ডিচেম্বৰৰ ডিজায়াৰ হয় আৰু এইখন আপোনাৰ পেট্ৰল ভাৰ্চনৰ গাড়ী VXI মডেল ফাৰ্ষ্ট অনাৰ গাড়ী হয় ৰানিং মোটামুটি 60-70,000 মান ৰানিং হৈছে আৰু গাড়ী মই দাম ৰাখিছোঁ মোটামুটি 4,35,000 টকা নেগচিয়েবল প্ৰাইচ একদম নেগচিয়েবল প্ৰাইচ হয় নেক্সট আহক আপোনাৰ Hyundai i20 মেগনা ভাৰ্চন হয় গাড়ীখন আপোনাৰ মোটামুটি 60-70,000 কিলোমিটাৰ চলিছে মই কিলোমিটাৰটো অলপ পাহৰি গৈছোঁ দেই আৰু এইখন গাড়ী আপোনাৰ গ্ৰে কালাৰ আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় গাড়ীখন মই আপোনাৰ দাম ৰাখিছোঁ 395 প্লাছ নেগচিয়েবল চাই লওক i20 অনলি 395 দাম ৰাখিছোঁ নেগচিয়েবল প্ৰাইচ ঠিক আছে নেক্সট চিলেৰো 2019ৰ চিলেৰো হয় ফাৰ্ষ্ট অনাৰ গাড়ী মোটামুটি 30,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী আপোনাৰ হোৱাইট কালাৰত আছে ফুল গাড়ী অৰিজিনেল পেইণ্টত গাড়ী একদম A1 কণ্ডিশ্যনৰ গাড়ী নতুন হৈ আছে গাড়ী আৰু এখন মই দাম ৰাখিছোঁ 395 চেম ৰেট 395 দাম ৰাখিছোঁ এইখনো আপোনাৰ নেগচিয়েবল প্ৰাইচ ঠিক আছে ইণ্ডিয়া চাই লওক নতুন হৈ আছে চাই লওক আফটাৰ মাৰ্কেট বেক কেমেৰা LCD চব লগা আছে ঠিক আছে নেক্সট আহক আপোনাৰ ব্ৰেজালৈ আহক এইখন হৈছে আপোনাৰ ব্ৰেজা হৈছে আপোনাৰ 2021ৰ ব্ৰেজা পেট্ৰল ভাৰ্চনৰ হয় মোটামুটি 60,000 প্লাছ ৰানিং হৈছে গাড়ী পুৰা ভাল হৈছে স্মুথ হৈ আছে মই নিজে ইউজ কৰি আছোঁ গাড়ীখন আৰু গাড়ীখন আপোনাৰ আফটাৰ মাৰ্কেট এলয়ো লগোৱা আছে আৰু এইখন মই দাম ৰাখিছোঁ 860 দাম ৰাখিছোঁ সৰু নেগচিয়েবল এটা হ'ব গাড়ীখন আপোনাৰ মোটামুটি 2 লাখ টকা দিলে ওলাই যাব 2 লাখত ওলাই যাব এখন ফুল সাইজ একদম SUV ফুল সাইজ SUV টাটা সাফাৰী ষ্টৰ্ম
এই গাড়ীখন আপোনাৰ বহুত ধুনীয়া কমফৰ্টেবল গাড়ী হয়, ফুল বিগ চাইজ হা, অফ ৰোডিঙৰ কাৰণে ভাল, বেয়া ৰাস্তাত চলালে কোনো অসুবিধা নহয় গাড়ীখন। গাড়ীখনৰ ছিট কভাৰকেইটা অকণমান বেয়া হৈছে, মই নতুন ছিট কভাৰ লগাই দিম। প্লাছ টপ মডেল গাড়ী হয়। আৰু কাষ্টমাৰজনে ইয়াত HID প্ৰজেক্টৰ লগোৱা আছে, ঠিক আছে, আফটাৰ মাৰ্কেট HID প্ৰজেক্টৰ লগাইছে। আৰু এইখন গাড়ী মই বহুত ধুনীয়া দামত দি আছোঁ, অনলি 5.5 লাখ টকা। 5.5 লাখ টকা নিগচিয়েবল প্ৰাইচ। নেক্সট অল্ট' 2022 অল্ট' হয়। এইখন আপোনাৰ মোটামুটি 38,000 প্লাছ চলিছে। ফাৰ্ষ্ট অনাৰ গাড়ী, গ্ৰে কালাৰত আছে। এইটো আপোনাৰ VXI প্লাছ মডেল। আৰু গাড়ী আপোনাৰ মই এইখন একদম ফিক্স এটা ৰেট কৈ দিওঁ। এইখন আপোনাৰ চেনেলৰ ফালৰ পৰা আহিলে সেই ফিক্স ৰেটতকৈ 5,000 টকা জাষ্ট কমাই দিব পাৰিম, কিন্তু এইখনকে অলমষ্ট ফিক্স প্ৰাইচ মই কৈ দি আছোঁ। এইখন দিব লাগিব 3,55,000। হয়, চব ফাৰ্ষ্ট অনাৰ আৰু এখন 22ৰ গাড়ী। অঁ, মোৰ ডিলাৰ মোটামুটি 99% গাড়ী ফাৰ্ষ্ট অনাৰে পাব। ছেকেণ্ড অনাৰ, থাৰ্ড অনাৰ, ফ'ৰ্থটো অনাৰ গাড়ী নাপায় মোৰ তাত। চব ফাৰ্ষ্ট 90%, 99% ফাৰ্ষ্ট অনাৰ পাব। বলেৰ' 2017 ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 71,000 চামথিং চলিছে। গাড়ীখন আপোনাৰ ZLX পাৱাৰ প্লাছ হয়। আৰু এইখন আপোনাৰ ৰানিং হৈছে মোটামুটি 71,000। আৰু এইখন মই আপোনাৰ 590 দি আছোঁ। 590 দি আছোঁ নিগচিয়েবল প্ৰাইচত। অঁ, নিগচিয়েবল হৈ যাব। এইখন হৈছে আপোনাৰ ৱেগনাৰ VXI মডেল হয়, 2015 মডেলৰ। ৰানিং মোটামুটি 40,000 কিলোমিটাৰ হৈছে। আৰু এইখন ফাৰ্ষ্ট অনাৰ গাড়ী, এখনো ফাৰ্ষ্ট অনাৰ গাড়ী। ইণ্টেৰিয়ৰ চাই লওক, বিৰাট ধুনীয়া হৈ আছে। কোম্পানীৰ ভিতৰত মিউজিক চিষ্টেম, ABS, এয়াৰবেগ চব আছে। এইখন দাম ৰাখিছোঁ 3,35,000 টকা, নিগচিয়েবল। এইখন হৈছে আৰ্টিগা 2019 ডিচেম্বৰৰ গাড়ী হয়। 2-4 দিন কম, 2020 ক'ব পাৰি। ZXI মডেল, ইয়াত এল'হুইল পুছ বটন চব পাই যাব। 7 ছিটাৰ গাড়ী হয়, মাইলেজো ভাল পাব। মাৰুতি চুজুকিৰ ওপৰত চবৰে বিশ্বাস আছে। গাড়ীখন ল' মেইনটেনেঞ্চ গাড়ী হয়। আৰু এইখন গাড়ী আপোনাৰ মোটামুটি 8,90,000 টকা দাম ৰাখিছোঁ, নিগচিয়েবল প্ৰাইচ। হয়, নেক্সট আপোনাৰ গ্ৰেণ্ড আইটেন 2018 লাষ্টৰ গাড়ী হয়। গ্ৰেণ্ড আইটেন এইখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী, হোৱাইট কালাৰত আছে। মোটামুটি গাড়ীখন 50,000 কিলোমিটাৰ প্লাছ চলিছে। আৰু এইখন গাড়ী মই দাম ৰাখিছোঁ 4,35,000 টকা, নিগচিয়েবল প্ৰাইচ। নেগচিয়েবল হয়। এইখন আছে আপোনাৰ অল্ট' আপোনাৰ LXI হয়, 19ৰ মডেল হয়, 22,000 কিলোমিটাৰ ৰানিং হৈছে। ফাৰ্ষ্ট অনাৰ গাড়ী, ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে। এইখন গাড়ী মই 3,35,000 টকা দাম ৰাখিছোঁ। 3,35,000 নিগচিয়েবল প্ৰাইচ। এক্সেণ্ট, হিউণ্ডাই এক্সেণ্ট 2018 লাষ্টৰ গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গ্ৰে কালাৰ আছে, ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে। গাড়ী মোটামুটি 48,000, 49,000 মান ৰানিং হৈছে। আৰু টপ মডেল গাড়ী, SX মডেল হয়। এয়াৰবেগছটো পাবই পাব, ABS গোটেইখিনি ফিচাৰ্ছ আছে। আৰু এখন গাড়ী মই দাম ৰাখিছোঁ মাত্ৰ 5,35,000 টকা, নিগচিয়েবল প্ৰাইচ। 5,35,000 টকা নিগচিয়েবল প্ৰাইচ। নেক্সট আহক বিটাৰ ব্ৰেজা আহক। এইখন আছে ডিজেল ভেৰিয়েণ্টৰ গাড়ী হয়, 2017 গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী। মোটামুটি 70,000 ওপৰত ৰানিং হৈছে। গাড়ীখন ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে, ক'তো টাচ পেইণ্ট ৰিপেইণ্ট ক'তো নাই। আৰু এইখন গাড়ী মই দাম ৰাখিছোঁ মাত্ৰ 5,90,000 টকা, নিগচিয়েবল। 5,90,000 নিগচিয়েবল হৈ যাব। অসমৰ বাহিৰৰ পৰা ৰিফাইনেন্স কৰিব খুজিলে কিবা চাই দিবনে? যদি অসমৰ বাহিৰৰ পৰা ৰিফাইনেন্স কৰিব বিচাৰে, যদি তেওঁ গভৰ্ণমেণ্ট এমপ্লয় হয়, গভৰ্ণমেণ্ট এমপ্লয় হ'লে মই সেইটো চাই দিম। তাৰপিছত ভেনু এখন ভেনু হয়, 2021 ভেনু হয়, S প্লাছ মডেল হয়। এইখন মই আপোনাক ক'ব পাহৰিছোঁ, এইখন আপোনাৰ বুকিঙত আছে, ঠিক আছে। এইখন আপোনাৰ ভিটাৰা ব্ৰেজা হয়, 2021 VXI মডেল, ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে। 48,000 জেনুইন চলিছে, স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে। গাড়ীখন আপোনাৰ মোটামুটি মাইলেজ 16-17 মান পাই যাব। পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী, চলাব বহুত ভাল। আৰু টায়াৰকেইটা দেখিছে নহয় কেনেকুৱা কণ্ডিশ্যনত আছে, টায়াৰ এবাৰ দেখাই দিয়ক। টায়াৰ মুঠতে মোৰ তাৰপৰা একদম পূৰা ধুনীয়া টায়াৰহে পাব, বেয়া টায়াৰটো মই নাৰাখোঁ, আপুনি জানেই। আৰু এইখন গাড়ী দাম ৰাখিছোঁ মই 8,40,000 টকা, নিগচিয়েবল প্ৰাইচ। নেক্সট আহি যাওক i20 আহি যাওক, 2018 ডিচেম্বৰৰ গাড়ী, টপ মডেলৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, পেট্ৰল ভাৰ্চনৰ গাড়ী হয়। 49,000 নে 50,000 ৰানিং হৈছে। গাড়ী আপোনাৰ টপ মডেলৰ গাড়ীত চব ফিচাৰ্ছে থাকে, সেইখিনি মই ফিচাৰ্ছৰ এক্সট্ৰা কৈ নাযাওঁ। এইখনৰ দাম ৰাখিছোঁ মই 580, নিগচিয়েবল প্ৰাইচ। ঠিক আছে। গ্ৰেণ্ড আইটেন এখন আহক, 19 অক্টোবৰ মানৰ গাড়ী হয়, 20 বুলি ক'ব পাৰি, 2020 গাড়ী বুলি ক'ব পাৰিব। এইখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, গ্ৰে কালাৰত আছে।
গাড়ী মোটামুটি 36,000 চলিছে জেনুইন আৰ্নিং স্পেয়াৰতে আনটাচ হৈ আছে আৰু এখন গাড়ী মই দাম ৰাখিছোঁ 4,50,000 টকা নিগচিয়েবল প্ৰাইচ তাৰপিছত আমি পাইছোঁ ডিজায়াৰ আহি যাওক 2019 ডিজায়াৰ হয় আপোনাৰ এখন আপোনাৰ মোটামুটি 50,000 প্লাছ আৰ্নিং হৈছে গাড়ী আপোনাৰ ফাৰ্ষ্ট অনাৰ হয় আৰু এইখন আপোনাৰ পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী এখন মই দাম ৰাখিছোঁ মাত্ৰ 5,35,000 টকা নিগচিয়েবল প্ৰাইচ 5,35,000 নিগচিয়েবল প্ৰাইচ নেক্সট আহি যাওক হেৰিয়াৰখনলৈ আহি যাওক এক ডাৰ্ক এডিশ্যন হয় XT প্লাছ ভাৰ্চন হয় ফুল চানৰুফ ফুল পেনাৰমিক চানৰুফ পাই যাব আপোনাৰ এয়াৰবেগছ পাই যাব ABS পাই যাব এলয় আছে আপুনি গম পাইছে পুছ বটন আছে গাড়ী 51,000 চামথিং চলিছে জেনুইন আছে গোটেইবিলাক আৰু আপোনাৰ এখন গাড়ী মই দাম ৰাখিছোঁ মোটামুটি 15.5 লাখ টকা আৰু নিগচিয়েবল প্ৰাইচ এইটো 15.5 লাখ নিগচিয়েবল প্ৰাইচ হয় এইখন আপোনাৰ আহি গ'ল নেক্সট ৰেনল্ট ট্ৰাইবাৰ RX Z টপ মডেলৰ গাড়ী হয় পুছ বটন এলয় ৰুফ এচি গোটেইখিনি ফিচাৰ্ছ পাই যাব ABS আছে এয়াৰবেগছ আছে গোটেইখিনি আছে আৰু এখন ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখনো আৰু এখন গাড়ী মই 575ত দি আছোঁ উইথ নেগচিয়েবল প্ৰাইচ 575 ইনক্লুডিং ট্ৰান্সফাৰ ইয়াত আকৌ নিগচিয়েবল হ'ব যিহেতুকে 575 কৈছে আপুনি আহক অন টেবল মই যিমান পাৰোঁ ডিছকাউণ্ট কৰি দি দিম ঠিক আছে নেক্সট 2022 ছুইফ্ট হয় VXI মডেল হয় মাত্ৰ 23,000 কিলোমিটাৰ ৰানিং হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে ৰিপেইণ্ট টাচ পেইণ্ট ক'তো নাই আৰু এইখন গাড়ী মই দাম ৰাখিছোঁ 6,50,000 টকা আৰু এইখন গাড়ী মোটামুটি 1.5 লাখ টকা ডাউন পে'মেণ্টত গাড়ীখন লৈ যাব ন নেক্সট পাইছোঁ এয়ন নেক্সট ইয়ন হৈছে এখন আপোনাৰ 2013 ইয়ন হয় 13 ডিচেম্বৰ মানৰ ইয়ন হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় গাড়ীখন আপোনাৰ একদম কম চলিছে মাত্ৰ 8,000 কিলোমিটাৰ চলিছে আৰু 8,000 কিলোমিটাৰ চলিছে আৰু গাড়ীখনৰ 4টা টায়াৰ নতুনে হৈ আছে স্পেয়াৰতে আনটাচ আৰু এখন গাড়ী মই দাম ৰাখিছোঁ 2,45,000 টকা আৰু এখন এইটো প্ৰাইচ আকৌ তাৰ পৰা নিগচিয়েবল হৈ যাব ঠিক আছে হৈ যাব এখন গাড়ী ৰিফাইনেন্স হৈ যাব কোনোবাই যদি 1 লাখ টকা হাতত লৈ আহে এখন গাড়ী লৈ যাব পাৰিব ঠিক আছে নেক্সট আছে এখন 500 হয় XUV 500 2016 চনৰ লাষ্টৰ গাড়ী এইখনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু এখন গাড়ী আপোনাৰ হোৱাইট কালাৰত আছে ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে আৰু গাড়ীখনৰ এখন গাড়ী আপোনাৰ ছানৰুফো পাই যাব আৰু এখন গাড়ী আপোনাৰ মই দাম ৰাখিছোঁ মাত্ৰ 8,90,000 টকা 8,90,000 টকা নিগচিয়েবল প্ৰাইচ আৰু আপোনাৰ বাকীখিনি যদি কিবা বিশেষ আৰু জানিব লগা আছে তেনেহ'লে আপোনালোকে এটা কাম কৰিব স্ক্ৰীনত যোনটো নাম্বাৰ আহি আছে তাত কণ্টেক্ট কৰিব বিভিন্ন ধৰণৰ গাড়ীও আছে আৰু যি গাড়ী লাগে আমাক খালি এটা কণ্টেক্ট কৰিব গোটেইখিনি গাড়ী আমি ষ্টকত নাথাকিলে আমি মিলাই দিব পাৰিম ঠিক আছে এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ আৰু যি গাড়ী দেখুৱালোঁ আপোনালোকৰ যদি বাজেটৰ গাড়ী আছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আৰু বুকিং কৰি লওক নহ'লে আপোনালোকে ইয়াত আহি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লওক এইখিনিয়ে ক'ব লগা আছিল বেছি ভিডিঅ'টো দীঘল নকৰোঁ স্ক্ৰীনত নাম্বাৰ আহি আছে বাৰে বাৰে কৈছোঁ আপোনালোকে কণ্টেক্ট কৰিব কম দামত গাড়ী পাই যাব আৰু আপোনালোকে আহি ইয়াত নেগচিয়েবল কৰিব যোনটো প্ৰাইচ কৈছে সেইটোৱে নহয় ওৱান টেবল কিবা এটা ডিছকাউণ্ট হ'ব তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে অকাহিম যদি চেনেলটো নতুন হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়